নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নেপালৰ বানত মৃতকৰ সংখ্যা 359 জনলৈ বৃদ্ধি। বৰ্তমানৰ নিখোজ হৈ আছে প্ৰায় 1000 গৰাকী লোক। সন্ধানহীন হৈ আছে 142 জন ভাৰতীয়। লগতে অষ্ট্ৰেলিয়া, ব্ৰিটেইন, মালয়েছিয়া আৰু নেদাৰলেণ্ডছৰ নাগৰিকৰ নিখোজ হৈ আছে এই ভয়াৱহ বানত। লগতে পৰ্তুগাল, দক্ষিণ আফ্ৰিকা, দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ পৰ্যটকো সন্ধানহীন হৈছে নেপালৰ এই ভয়াৱহ বানত। পৰৱৰ্তী খবৰ, নেপালৰ দৰে ভাৰততো হ'ব পাৰে মহা জলপ্ৰলয়। এই সন্দৰ্ভত ভাবুকি কঢ়িয়াইছে চীনে। চীনে নিৰ্মাণ কৰিছে বৃহৎ নদীবান্ধ। চীনৰ এই বৃহৎ নদীবান্ধৰ বাবে বানত বুৰিব পাৰে অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। এই সন্দৰ্ভত বিশেষজ্ঞসকলৰ সতৰ্কবাণী জাৰি। নেপালৰ দৰে ভাৰততো আহিব পাৰে মহাপ্ৰলয়। চীনৰ জলবিদ্যুৎ প্ৰকল্পই বিপদ মাতিব পাৰে ভাৰতলৈ। অসমৰ প্ৰতি ভাবুকি কঢ়িয়াইছে চীনৰ মেডক জলবিদ্যুৎ প্ৰকল্পই। মেডক প্ৰকল্পৰ কাষত এনে ঘটনা ঘটিলে নামি আহিব বৃহৎ পৰিমাণৰ পানী, যিয়ে অৰুণাচল, অসমৰ লগতে ক্ষতি কৰিব চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ। অৰুণাচলৰ সীমাত চীনে নিৰ্মাণ কৰিছে 60,000 মেগাৱাটৰ প্ৰকল্প। অতি সংবেদনশীল স্থানত নিৰ্মিত এই প্ৰকল্পক ৱাটাৰ বোমা আখ্যা দিয়া হৈছে। তিব্বতৰ ইয়াৰলুং চাংপো নদীৰ ওপৰত এই প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলাইছে চীনে। আৰু ইয়াৰ প্ৰত্যুত্তৰত অৰুণাচলত 11,000 মেগাৱাট ক্ষমতা সম্পন্ন জলবিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা ভাৰতৰ। আৰু চীনৰ এই জলবিদ্যুৎ প্ৰকল্পই যিকোনো সময়তে ভাৰতলৈ নমাই আনিব পাৰে অশনি সংকেত। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত গাদী হেৰুৱাব পাৰে পশ্চিমবংগৰ বিজেপিৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। কিয়নো ৰাজ্যখনত SIRত ভুলকৈ কৰ্তন কৰা হৈছিল 90% লোকৰ নাম, যাৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগত পুনৰ অনুষ্ঠিত হ'ব পাৰে বিধানসভা নিৰ্বাচন। এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত দেশৰ উচ্চতম ন্যায়ালয়ৰ। SIRত 90% লোকৰ নাম ভুলকৈ কৰ্তন কৰা হৈছিল। লাখ লাখ লোকৰ নাম কৰ্তনৰ বাবে বিপদত পৰিব পাৰে পশ্চিমবংগৰ চৰকাৰ। পশ্চিমবংগত পুনৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আশংকা। ৰাজ্যখনত SIRৰ সময়ত 90% লোকৰ নাম ভুলকৈ কৰ্তন কৰা হৈছিল। নাম কৰ্তন হোৱা 38 লাখ লোকৰ ভিতৰত 90% লোকৰে তথ্য শুদ্ধ। কেইবাটাও সমষ্টিত লাখ লাখ লোকৰ নাম অবৈধভাৱে কৰ্তন কৰা হৈছিল। আৰু ৰাজ্যখনৰ 31টা সমষ্টিৰ নিৰ্বাচনী ফলাফলত ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছিল। এনে ক্ষেত্ৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি নেকি বুলি প্ৰশ্ন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। SIRত 90% লোকৰ নাম ভুলকৈ কৰ্তন কৰা হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়লৈ গৈছিল TMC। আৰু এতিয়া উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে যে ৰাজ্যখনত পুনৰ অনুষ্ঠিত কৰিব পাৰি নেকি বিধানসভা নিৰ্বাচন। গতিকে যিকোনো সময়তে গাদী হেৰুৱাব পাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশত চলি আছে লোকপিয়লৰ কাম। আৰু লোকপিয়লৰ নামত প্ৰবঞ্চনাৰ সন্মুখীন হ'ব পৰা আপুনি। সাৱধান হওক ৰাজ্যবাসী। আপুনি কৰা এটা সৰু ভুলৰ বাবে বিপদত পৰিব পৰা আপুনি। লোকপিয়লৰ সময়ছোৱাত আপোনালোকে বেংকিং তথ্য কেতিয়াও শ্বেয়াৰ নকৰিব। বেংক একাউণ্ট নম্বৰ, ATM পিন বা ATM নম্বৰ বা OTP, বেংকিং সম্পৰ্কীয় কোনো তথ্য কোনো বিষয়া, কৰ্মচাৰী বা দুষ্ট চক্ৰক শ্বেয়াৰ নকৰিব। এই সন্দৰ্ভত সাৱধানবাণী দিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। সাৱধান, লোকপিয়লৰ নামত প্ৰবঞ্চনাৰ সন্মুখীন হ'ব পৰা আপুনি। সজাগ সচেতন নোহোৱাকৈ আপুনি কৰা ভুলৰ বাবে পৰিব পাৰে বিপদত। দুষ্ট চক্ৰই লোকপিয়লৰ নামত সংগ্ৰহ কৰিব পাৰে অপ্ৰয়োজনীয় তথ্য। দেশৰ জনতাক এই সন্দৰ্ভত সজাগ কৰি দিছে গৃহ মন্ত্ৰালয়ে। ভুলতো লোকপিয়লৰ তথ্য দিয়াৰ সময়ত নিদিব বেংকিঙৰ তথ্য। লোকপিয়লৰ প্ৰক্ৰিয়াত আপোনাৰ বেংকিঙৰ তথ্য লোৱাৰ নিয়ম নাই।
বেংক একাউণ্ট নম্বৰ, ATM পিন বা যিকোনো OTP দিলেই বিপদ নিশ্চিত। সন্দেহজনক ফোন, মেছেজ বা লিংকৰ পৰা সাৱধানে থাকক। এনে পৰিস্থিতিৰ সন্মুখীন হ'লে আপুনি হেল্পলাইন নম্বৰত ফোন কৰি সহায় ল'ব পাৰিব। ইতিমধ্যে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যিকোনো পৰিস্থিতিত যোগাযোগ কৰিব পাৰিব এই নম্বৰটোত। নম্বৰটো লিখি ৰাখক 1855। লোকগণনা অৰ্থাৎ লোকপিয়লৰ তথ্য সংগ্ৰহৰ সময়ত গণনাকাৰী বিষয়াক সঠিক তথ্য দি সহযোগ কৰক। সঠিক তথ্য দিবলৈ অস্বীকাৰ বা ভুল তথ্য দিলেও আপুনি পৰিব পৰা আইনী ৰোষত। পৰৱৰ্তী খবৰ, দেশত সুৰা বৃদ্ধি পাইছে চেনিৰ দাম আৰু দাম বৃদ্ধিৰ মাজতে চেনি ক্ৰয়ক লৈ ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা 5 কেজিতকৈ অধিক চেনি ক্ৰয় কৰিব নোৱাৰিব আপুনি। গ্ৰাহকে নাপাব 5 কেজিতকৈ অধিক চেনি। 5 কেজিতকৈ অধিক চেনি ক্ৰয় কৰিব নোৱাৰিব আপুনি। গ্ৰাহকে নাপাব 5 কেজিতকৈ অধিক চেনি। দাম বৃদ্ধিৰ মাজতে চেনি ক্ৰয়ক লৈ ডাঙৰ সিদ্ধান্ত। চেনিৰ অভাৱনীয় দাম বৃদ্ধিৰ মাজতে কেইবাটাও অনলাইন প্লেটফৰ্মৰ এই সিদ্ধান্ত। 5 কেজিতকৈ অধিক চেনি নিদিয়ে অনলাইন প্লেটফৰ্মসমূহে। ব্লিংকিট, বিগ বাস্কেট, ইনষ্টামাৰ্ট, ডিমাৰ্টৰ এই ডাঙৰ সিদ্ধান্ত। আন কিছুমান সংস্থাই 3 কেজিলৈকে হ্ৰাস কৰিছে চেনি ক্ৰয়ৰ পৰিমাণ। উল্লেখযোগ্য যে বিগত কেইবাটাও দিনত অত্যাধিক পৰিমাণে বৃদ্ধি পাইছে চেনিৰ দাম। পৰৱৰ্তী খবৰ, লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ পক্ষপাতী নহয় কংগ্ৰেছ। অহা 25 বছৰলৈকে লোকসভাৰ আসন 543খনেই থাকিব লাগে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ। 2029 চনৰ নিৰ্বাচনত মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ দাবী কংগ্ৰেছৰ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে পত্ৰ প্ৰেৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। পৰৱৰ্তী খবৰ, নিষিদ্ধ হ'ব E20 পেট্ৰল। 2027 চনৰ 10 মাৰ্চৰ পাছত গোৱাত যদি আমাৰ চৰকাৰ হয় তেন্তে 5 দিনৰ ভিতৰত ৰাজ্যখনত E20 পেট্ৰল বিক্ৰী নিষিদ্ধ কৰা হ'ব। অন্যথা মই ৰাজনীতি ত্যাগ কৰিম। এই ঘোষণা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ। পৰৱৰ্তী খবৰ, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনক হত্যাৰ ভাবুকি দি আৰক্ষীৰ জালত AJPৰ কৰ্মী দীপাংকৰ সন্দিকৈ। সৰুপথাৰলৈ আহিলেই হত্যা কৰা হ'ব বুলি ছ'চিয়েল মিডিয়াত দিছিল পোষ্ট। ইয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দীপাংকৰ সন্দিকৈক। পৰৱৰ্তী খবৰ, পুনৰ সুৰাসুৰে কমিছে সোণৰূপৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে আপোনালৈ ভাল খবৰ। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম। বৃহস্পতিবাৰে গুৱাহাটীত সোণৰ দাম কিমান সলনি হৈছে চাওঁ আহক। মানি কণ্ট্ৰলৰ প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে 22 কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত 14,526 টকা হৈছেগৈ আৰু 24 কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত 15,858 টকা হৈছেগৈ। বুধবাৰতকৈ বৃহস্পতিবাৰে 22 কেৰেট সোণত প্ৰতি গ্ৰামত 215 টকাকৈ হ্ৰাস পোৱাৰ বিপৰীতে 24 কেৰেট সোণত প্ৰতি গ্ৰামত 235 টকাকৈ হ্ৰাস পাইছে। পৰৱৰ্তী খবৰ, বীৰ লাচিত থানাৰ নেতা মানৱজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যুৰ এক উচ্চ পৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী অসম বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। শিৱসাগৰত বাংলাদেশী প্ৰৱেশক লৈ মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিব বিচৰা ৰাজনৈতিক নাটকৰ তীব্ৰ বিৰোধিতা দেৱব্ৰত শইকীয়াৰ। শিৱসাগৰ জিলাত বীৰ লাচিত থানাৰ নেতা মানৱজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যুৰ এক উচ্চ পৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে নাজিৰা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ছ'চিয়েল মিডিয়াত দিয়া এটা পোষ্টত শইকীয়াই লগতে মুখ্যমন্ত্ৰীয়ে শিৱসাগৰত বাংলাদেশী প্ৰৱেশক লৈ কৰা বক্তব্যকো প্ৰত্যাহ্বান জনাইছে। ছ'চিয়েল মিডিয়া পোষ্টত শইকীয়াই মানৱজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত কয় যে আহোম স্বৰ্গদেউসকলৰ মহান ঐতিহ্য আৰু সমদৃষ্টিৰ আদৰ্শৰে দুৰ্গত দুখীয়াৰ কাষত থিয় দিয়া মানৱজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যুক লৈ এক উচ্চ পৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছোঁ।
যদিহে এয়া এক পৰিকল্পিত হত্যাকাণ্ড তেন্তে দোষীক কঠোৰতকৈও কঠোৰতম শাস্তি প্ৰদান কৰি ন্যায় নিশ্চিত কৰিব লাগিব। আনহাতে শিৱসাগৰত বাংলাদেশী প্ৰৱেশৰ বিষয়টোত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই শইকীয়াই কয় যে একেদৰে শিৱসাগৰত বাংলাদেশী প্ৰৱেশক লৈ মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিব বিচৰা ৰাজনৈতিক নাটকৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। মই স্পষ্টভাৱে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, যদি সঁচাকৈয়ে অবৈধ বাংলাদেশীয়ে প্ৰৱেশ কৰিছে তেন্তে সংবাদ মাধ্যমত কেৱল বিভাজনমূলক মন্তব্য নিদি আইনী প্ৰক্ৰিয়াৰে চিনাক্ত কৰি তেওঁলোকক অতি শীঘ্ৰেই দেশান্তৰ কৰক। শইকীয়াই লগতে কয়, আইন শৃংখলা ৰক্ষা কৰাটো গৃহ বিভাগ তথা চৰকাৰৰহে দায়িত্ব। প্ৰাক্তন বিৰোধী দলপতিগৰাকীয়ে সকীয়াই দিয়ে যে অসমৰ শান্তি সম্প্ৰীতি আৰু ঐক্য ধ্বংস কৰিবলৈ চলোৱা কোনো অপচেষ্টাক আমি সফল হ'বলৈ নিদিওঁ। এই মন্তব্য দেৱব্ৰত শইকীয়াৰ।